তো পোনপ্ৰথমে সকলোকে হেপী জন্মাষ্টমী। আশা কৰোঁ সকলোৰে ভালে আছে। তো ভাবিলোঁ যিহেতু আজি অলপ সময় পাইছোঁ, অলপ ফেচবুক লাইভতে আহোঁ, আপোনালোকৰ লগত কথা বতৰা পাতিম, ভাল লাগিব। চব ৰাইজ ব্যস্ত চাগে জন্মাষ্টমীৰ কাৰণে। অ'কে, তো যিহেতু আজি জন্মাষ্টমী, এনেইতো চব অফিচিয়েল বন্ধ থাকে, বাট তথাপি মই অফিচত আছোঁ, কিয়নো আমাৰ জন্মাষ্টমী হ'লেও অফিচ খোলা আছে, আৰু খোলা আছে যদিও বিশেষ কাম নাই, তো ভাবিলোঁ অলপ লাইভ আহোঁ। তো যিহেতু আপোনালোকে জানে যে আজিৰ তাৰিখত মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ, আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ যদিও ফুল টাইমলি কাম কৰি আছোঁ, তো সম্পূৰ্ণৰূপে। তো সঁচাকৈ আজি বহুত ভাল লাগে। তো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটো কি হয়, বস্তুটো আপুনি ইনকম কৰাৰ উপৰি বহুত ইয়াৰ পৰা মান সন্মানকে আদি কৰি আপুনি বহুতো কিবা কিবি পাবলৈ সক্ষম হ'ব পাৰে। তো গতিকে মই আপোনালোকক এটাই মেছেজ দিব খোজোঁ যে চাওক, আপুনি লাইফত যিয়ে নকৰক, XYZ যি কামেই নকৰক, তো এবাৰলৈ আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত ভৰি দি চাওক, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি চাওক। আপুনি টকা পইচাটো পোৱাটো গেৰাণ্টি, পাবতো পাবই, তাৰ উপৰিও আপোনাৰ জীৱনটো এটা বহুত সুন্দৰ হৈ যাব। তো আজিৰ তাৰিখত যদি আপুনি চাব বিচাৰে কোনটো ছেক্টৰত পইচা নাই, প্ৰত্যেকটো ছেক্টৰতে পইচা আছে, এইটো ন। তো আজি আপুনি যদি ৰিক্সাখন চলায় তাতো পইচা আছে, দোকান এখন দিয়ে যদি তাতো পইচা আছে। তো আপুনি যিয়ে নকৰক চবতে আপুনি পইচা ইনকম কৰিব পাৰিব। বাট ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটো এটা এনেকুৱা সুন্দৰ কনচেপ্ট, কৈ ভাল লাগে, এনেকুৱা এটা ভাল কনচেপ্ট হয়, যিটো কনচেপ্টৰ লগত আপুনি কাম কৰাৰ লগে লগে পইচা পোৱাটো পাব গেৰাণ্টি, তাৰ উপৰিও আপুনি আপোনাৰ জীৱনত বহুত কোচ আপুনি পাবলৈ সক্ষম হ'ব। তো আজিৰ তাৰিখত মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। মই যিখন গাঁৱৰ পৰা বসবাস কৰোঁ বা যিখন গাঁৱৰ পৰা মই ওলাই আহিছোঁ, তো তেনে এখন গাঁৱৰ পৰা আহি আজিৰ তাৰিখত মই প্ৰায় ইণ্ডিয়াৰ, অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট, অসমৰ বাহিৰতো যাবলৈ সক্ষম হৈছোঁ একমাত্ৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ কাৰণে। মই যদি আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নকৰিলোহেঁতেন, তেন্তে মইতো আজি লখিমপুৰ জিলাতে সোমাই থাকিবলগীয়া হ'লহেঁতেন। বাট ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত আজি কাম কৰি মই এইটো কাৰণে ক'ব বিচাৰোঁ যে গৌৰৱ অনুভৱ কৰোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত মই কাম কৰি তো দেশ বিদেশ ঘূৰাৰ উপৰি মই টকা পইচা পোৱাৰ উপৰি বহুত মানুহৰ লগত চিনাকি কৰি মোৰ ফ্ৰেণ্ড চাৰ্কুলেশ্যনটো বহুত ডাঙৰ কৰি ল'ব পাৰিছোঁ। ভাল ভাল মানুহ লগ পাইছোঁ জীৱনত, বহুত মানুহৰ লগত নতুন নতুন মানুহৰ লগত ডেইলি লগ পাইছোঁ, নতুন নতুন মানুহৰ লগত ডেইলি কথা পাতিবলৈ চান্স পাইছোঁ, নতুন নতুন মানুহৰ লগত কথা পতাৰ উপৰিও তেওঁলোকৰ পৰা নতুন নতুন নলেজ আয়ত্ব কৰিব পাৰিছোঁ, প্ৰত্যেকজন ব্যক্তিৰ পৰা নতুন নতুন কথা শিকিব পাৰিছোঁ। মানে আল্টিমেটলি মই ক'বলৈ এইটো বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰে, টকা পইচা পোৱাৰ উপৰিও আপুনি আপোনাৰ জীৱনত বহুত কুছ এচিভ কৰিব পাৰিব। মানে নিজৰ জীৱনটো এটা সুন্দৰ হৈ পৰিব, জীৱনটো বহুত এটা মজা হৈ পৰিব। তো গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে চাওক, আপুনি যি কাম কৰে কৰি থাকক, XYZ চব কাম আপুনি কৰক, কোনো ইছ্যু নাই। তাৰ উপৰিও আপুনি আপোনাৰ জীৱনত কিছু সময় উলিয়াই আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰি চাওক এবাৰ। সঁচাকৈ বহুত এটা সুন্দৰ কনচেপ্ট ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী, য'ত আপুনি এটা এণ্টাৰটেইনমেণ্ট পাব, আপুনি লাইফটো উপভোগ কৰা এটা মজা পাব। কিন্তু তাৰ কাৰণে আপুনি এটা জেনুইন কোম্পানীৰ লগত চুজ কৰি কাম কৰিব লাগিব, এটা জেনুইন প্লেটফৰ্মৰ লগত আপুনি কাম কৰিব লাগিব। নহ'লে আনজেনুইন প্লেটফৰ্মত যদি আপুনি কাম কৰিবলৈ যায়, তেন্তে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আপুনি পইচা পোৱাটো পাব বা আপুনি কিছুমান নাপাবলৈও আছে। গতিকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কাম কৰক, বাট জেনুইন কোম্পানীৰ লগত কাম কৰক, ভাল কোম্পানীৰ লগত কাম কৰক। কাম কৰি বহুত ভাল লাগিব আপোনাৰ। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আপুনি এনজয়মেণ্ট কৰি ভাল পাব। গতিকে এটা মোৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনাক ক'ব বিচাৰোঁ যে এটা সুন্দৰ কনচেপ্ট হয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। তো গতিকে এবাৰ হ'লেও আপুনি কৰি চাওক, বহুত মজা পাব, লাইফত বহুত এনজয় কৰিব পাৰিব। তো ভাবিলোঁ মই মোৰ মনৰ কথাখিনি আপোনালোকক কওঁ। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী পূৰা লাইফ বুম হৈ গৈছে। গতিকে মই গৌৰৱ কৰোঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰিছোঁ। তো কিছুমান মানুহৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি বহুত নিগেটিভিটি থাকে বা XYZ ভুল ধাৰণা থাকে, একচুৱেলি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে নাজানে। তো নাজানি পিনে বহুতে কিছুমান ক্ৰিপ্ট' কাৰেঞ্চি হওক, XYZ মই নাম নকওঁ, তেনেকুৱাত ফচি যায়, কিবা কইনছত ফচি যায়, কিবা ট্ৰেডিঙত ফচি যায়। বাট ডাইৰেক্ট চেলিং, লিগেল ডাইৰেক্ট চেলিং বুলি ক'বলৈ গ'লে আপুনি এনেকুৱা এটা কনচেপ্ট চুজ কৰক, য'ত যাতে এটা লিগেলিটি প্ৰডাক্টছ থাকে, জেনুইন প্ৰডাক্টছ থাকে, ভাল বস্তু থাকে, যাতে আপুনি যিটো পইচা পে' কৰে তাৰ বিনিময়ত আপুনি এটা আপুনি যদি ভাল এটা ভেলু ফৰ মানি প্ৰডাক্টছ পাই যায়, এটা জেনুইন কোম্পানী পাই যায়, তেন্তে আপোনাৰ জীৱনটো বহুত ভাল লাগিব। তো শেষত মই আপোনালোকক এটা কথা কওঁ, যে ডাইৰেক্ট চেলিং, তো এবাৰ হ'লেও ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি চাওক, বহুত ভাল পাব, এনজয়মেণ্ট কৰক, হেপী থাকক, সুখী থাকক, আপোনাৰ জীৱনটো ধুনীয়া কৰি তুলিব। আপুনি এবাৰ হ'লেও ডাইৰেক্ট চেলিং কৰি চাওক। থেংক ইউ।